আগতে চাফা কৰিব লাগিব কলেই হ'বনে মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী গতিকে মোৰ ৰুমটো আগতে চাফা কৰিব লাগিব ডাঙৰ হোৱাৰ লগত কথা নাই নহয় মোৰ ৰুমটো প্ৰথমতে পাই গতিকে প্ৰথমতে মোৰ ৰুমটোৱে চাফা কৰিব লাগিব তই যিমান বকি থাকিলেও মিছা ও বকি তই কিন্তু প্ৰথম মোৰ ৰুমটো চাফা কৰিব লাগিব দেই এইখন ঘৰৰ ডাঙৰ বৌ মইহে হলে কি হ'ল ডাঙৰ হল বুলি সকলো কাম ডাঙৰজনীক আগতে কৰি দিলে নহব নহয় বগি তই মোৰ ৰুমলৈ যা মোৰ ৰুমটো আগতে চাফা কৰ তই সদায় মোৰ লগত কিয় লাগি থাক বাৰু মই কেতিয়া লাগিলো তইহে মোৰ মুখে মুখে লাগিছ মই বগিক আগতে কলো মোৰ ৰুম চাফা কৰিব লাগিব বুলি আৰু সেইটো কথা শুনিয়ে তই তোৰ ৰুমটো আগতে চাফা কৰিবলৈ কৈছহি তই মোতকে সৰু গতিকে বেছি উল্টা পুল্টা কৰি নাথাকিবি জানই নহয় মোৰ খংটো কথা মোৰো খং আছে আকৌ মোৰ খংটো কথা ভালকে জানি লবি মই কোন চিনি পোৱা নাই তই যিয়ে নহ লাগিলে তই এইখন ঘৰৰ সৰু বোৱাৰী গতিকে মোৰ কথা শুনি চলিবি আইও ঈশ্বৰ তোৰ কথা শুনিবলৈ মোৰ কি দৰকাৰ পৰিছে মই এইখন ঘৰত কাৰো তলতীয়া হৈ থাকিবলৈ অহা নাই নহয় মোৰ মতাই ইনকাম কৰিছে মই খাইছো কাৰো তলত থাকিবলৈ নাই ঐ তই এটা কথা জান নাই মই যে তোতকে বয়সতো ডাঙৰ সম্পৰ্কটো ডাঙৰ বুলি বাকী একো মনত নেৰাখিলেও সেইটো মনত ৰাখিবি আকৌ কথা ক'বলৈ আহিছে আহিছো কথা ক'বলৈ তাতে কি হ'ল বগীক তই পইচা নিদিয় নহয় তাইক এইখন ঘৰত কাম কৰিবলৈ সকলোৱে পইচা দিও মিলাই কিনে তোৰ কাম কিয় আগতীয়াকৈ কৰিব সদায় তোৰ লগত মুখ লাগিবই নালাগে মুখখন লাওপাত কচুপাত লাজ লগা নাই নিজতকে ডাঙৰ বয়সৰ মানুহ এজনীৰ লগত চুপতি মাৰি আছ যে হ'ব মোক জ্ঞান দিব নালাগে নিজকে যদি ইমান ডাঙৰ বুলি ভাবিছ ইমান সৰু ছোৱালীজনীৰ লগত কিহৰ লাগি আছ নিজৰ মেচিউৰিটিটো মনত থবি আকৌ এইজনী যে একেবাৰে দেখিব মন নাযায় মোৰ কথাই নাপাতো এই লগত নাই বাইদেউ মই এইখন ঘৰত কাম কৰিব নোৱাৰো দেই ইমান কাজিয়া কৰে বোৱাৰী দুজনী মোৰ কোনফালে কৰো কোনফালে নকৰো হৈ যাওগৈ কাম এনেকে মই কাম কৰিব নোৱাৰো মোৰ একো কামৰ অভাৱ নাই পাই কিমান ভাল মানুহৰ ঘৰত মোক কাম কৰিবলৈ কয় আপুনি কোৱাৰ কাৰণেহে মই ইয়াত কাম কৰিবলৈ আহিছিলো আপোনাৰ কথা পেলাব নোৱাৰি ইমান অশান্তি ঘৰত যে কাম কৰিবলৈ নাই দেই তই এনেকে বেয়া পালে নহব নহয় ঘৰত ঢেৰ কাম কৰি আছে এইকেইজনী অকল মুখহে চলে কাম নকৰে নহয় নেজানো পাই আপোনালোকৰ ঘৰত কোনে কি কাম কৰে কৰি থাকক নকৰিলেও নাই মোৰ কিন্তু একো মতলব নাই মোক পইচা কেইটা হিচাপ কৰি দিয়ক মই যাওঁগৈ আৰু আজি পাহলে আহিব নাই দেই এইবোৰ প্ৰত্যেকখন ঘৰতে চলিয়ে থাকে আৰু চবৰ ঘৰতে পাবি এইবোৰ তই এনেকে বেয়া পালে নহব নহয় নাই আজিলৈকে কাৰো ঘৰতে পোৱা নাই পাই ধনেশ ছাৰৰ ঘৰতো 3জনী বোৱাৰী আছে ইমান মিলাপিতিয়ে থাকে ঘৰৰ কাম কৰিবলৈ নালাগে যেতিয়া মিলাপিতিয়ে থাকে আৰু ঘৰৰ কামবোৰ কাম কৰা মানুহে কৰে আপোনালোকক কিজনী দেখিছো ঘৰত কাম কৰা মানুহ অহা পাছতো ইমান কাজিয়া নিজেতো কাম নকৰি ইমান অশান্তি ঘৰত কাম কৰিবলৈ নাই হলে আপুনি এটা কাম কৰক মোৰ 15 দিন হ'ল কাম কৰা পইচা কেইটা হিচাপ কৰি মেলি মোক দি দিয়ক এতিয়া পাৰিলে এতিয়াই দিয়ক নোৱাৰে যদি কাইলৈকে লৈ যামহি তাৰমানে তই সঁচাকে কাম নকৰ নাই বাইদেউ মই নোৱাৰো কাম কৰিবলৈ কিমান ধনী মানুহে মোক কৈ আছে পইচাও বেছিকে দিছে আপোনাৰ ইয়াত আগৰ পৰা কাম কৰো বুলিহে হ'ব দে তেনেহ'লে পইচা কেইটা কাইলৈকে লৈ যাবিহি ঠিক আছে যাওঁ তেনেহ'লে মই এতিয়া এই বোৱাৰী কেইজনীৰ লগত কি যে হ'ব নহয় এতিয়া নিজে কাম কৰিবনে নকৰিবনে তাইও নাহো বুলি ক'লে বগীয়ে বোৱাৰী ডাঙৰ বোৱাৰী মা বিপ্লৱ আৰু পলাশ এতিয়া অফিচৰ পৰা আহিবই সিহঁতৰ কাৰণে ভাত বনাব লাগিব নহয় বনোৱাকে আকৌ মা মই পিংকিক অলপ পঢ়াই দিছোঁ আপুনি সৰু বোৱাৰীক কওকগৈচোন ঠিক আছে বাৰু মই কেলে বনাম তাই আৰাম কৰি থাকিব আৰু মই বনাই থাকিম নেকি একো দৰকাৰ নাই আকৌ কিতাপ মোৰ মূৰটো বৰ বিষাইছে মা মই আজি খানা বনাব নোৱাৰিম আপুনি এবাৰ ডাঙৰ বাইদেউক কওকচোন তাইও সেই ছোৱালীজনী পঢ়ুৱাই আছে ঠিক আছে দে আজি ময়ে বনাইছোঁ দেখিছা এতিয়া কামৰ সময়ত ছোৱালী পঢ়াবলৈ আহিছে মই জানো নহয় তাইৰ বাহানা কথা তাই এনেকৈ বাহানা মাৰি থাকিব মই কিয় কাম কৰিম একো দৰকাৰ নাই মোৰ কাম কৰিবলৈ যাওক আকৌ মায়ে বনাওকে পুতেকৰ কাৰণে খানাও বনাব নোৱাৰিব নেকি ডাঙৰজনী যেতিয়ালৈকে কাম নকৰে মোৰ কৰিবলৈ কোনো দৰকাৰ নাই এইখন ঘৰৰ 2জনী বোৱাৰী যেতিয়া সমানে হ'ব সকলো মা তুমি পাকঘৰত কি কৰিছা এই তহঁতৰ কাৰণে খাবলৈ খানা বনাইছো আকৌ কি ইহঁত কেইজনী কি হ'ল ডাঙৰ বোৱাৰীয়ে পিংকিক পঢ়াই আছে সৰু বোৱাৰী হেনো মোৰ বিষাইছে সেইকাৰণে আজি ময়ে বনালো কি পিংকিকতো এইটো সময়ত তাই কেতিয়াও নপঢ়ুৱাই মা মা শুনিছেনে বোৱাৰী মই হস্পিটেলৰ পৰা আহোগৈ কি হৈছে তোমাৰ কালিৰ পৰা মূৰটো বিষাই আছে সেইকাৰণে ভাবিছোঁ হস্পিটেলত এবাৰ দেখাই আহোঁ হয় নেকি ঠিক আছে দিয়া তেনেহ'লে তাই ওলাই গ'লেই ঘৰত কাম কৰিব পাম বুলি মই তাইৰ বাহানাৰ কথা চব জানো মই কিয় অকলে কাম কৰিম ময়ো ওলাই যাম মা শুনিছেনে বোৱাৰী কোৱাচোন মা মই অলপ বজাৰৰ পৰা আহোঁ হয় নেকি সৰু বোৱাৰী আকৌ হস্পিটেললৈ গৈছে নহয় ইহঁতৰো আহিবলৈ সময় হৈছে অফিচৰ পৰা আপুনি কিবা এটা বনাই দিব তেওঁলোকৰ কাৰণে মই অলপ শ্বপিং কৰিবলগীয়া আছে আৰু পিংকিক চাব মই যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে দিয়া
আজি গাটো ইমান বিষাইছে ইফালে পা সিফালে কাম কৰি ভাবিছিলোঁ বোৱাৰীকেইজনী কম ভাত চব্জি বনাবলৈ তাহাঁতি আকৌ মোতকৈ আগতে পলালে কি যে হ'ব নহয় এতিয়া আকৌ ময়ে বনাব লাগিব যাওঁ আৰু নিজৰ ল'ৰাকেইটাৰ কাৰণেতো বনাবই লাগিব তাহাঁত কেইজনীনো কি বাহিৰতে খাই আহিব ঘৰত খোৱাকেইটাই ঘৰতে বনাব লাগিব নহয় আইতা মাজনী ব'লা ময়ো তোমাক কামত সহায় কৰি দিওঁ আই ঐ দেহি ইমান মৰম লগাজনী তুমি মোক সহায় কৰিবলৈ পাৰিবা জানো মাজনী আইতা কিয় নোৱাৰিম মাহঁতে তোমাক অকণমানো সহায় কৰি নিদিয়ে মই সহায় কৰি দিম ব'লা তেনেহ'লে আমি দুয়োজনীয়ে মিলি দেউতাহঁতৰ কাৰণে খানা বনাওঁগৈ ব'লক আইতা মই মানে ফেচিয়েল কৰাব লাগিছিল মোৰ ঠিক আছে বাইদেউ আপুনি বহক আৰু মাছাজো লাগিব ইয়াত আপুনি চব পাই যাব যি লাগিব সকলো এভেইলেবল আছে আৰু আজি ইমান কাষ্টমাৰো নাই আপোনাক টাইমো নালাগিব বেছি ঠিক আছে আজি সকলোৱে এপইণ্টমেণ্ট দেৰিকৈ লৈ থৈ দিছে অলপ পাছত কিন্তু বহুত ভিৰ হ'ব মই ভালেই হ'ল সোনকালে এপইণ্টমেণ্টটো লৈ ল'লোঁ ন আপুনি ঠিকে কৰিলে আচলতে আজি দেৰিকৈ খোলা কথা আছিল সেইকাৰণে এপইণ্টমেণ্টবোৰ দেৰিকৈ দিয়া হৈছিল তাৰপিছতে প্লেনিংটো চেঞ্জ হৈ গ'ল যে সেইকাৰণে দোকানখন খুলি দিলোঁ আৰু ৰ'ব মই মোৰ ৱৰ্কাৰখিনিক কৈছোঁ আপোনাৰ কাম সোনকালে কৰি দিব ফেচিয়েলটো বাৰু কৰি দিম মই মাছাজটো কিন্তু বেলেগে কৰি দিব হ'ব একো নাই ঠিক আছে আপুনি বহক মই আহি আছোঁ ঠিক আছে ৰুমত সোমাই আৰাম কৰি গাটো যে ইমান টায়াৰ্ড ফিল হৈছে নহয় আজি অলপ মাছাজ কৰি যাম তেতিয়া অলপ এক্টিভ লাগিব ইমান ৰ'দ বাহিৰত ভাগৰে লাগি গ'ল বহিলেও খন্তেক কিমান টাইম লাগিব জানো তোমাৰ চাগে ভাগৰে লাগিছে দিনটো কাম কৰি ইমান কাম কৰি থকা নে দিনটো মইতো গমেই নাপাওঁ ইমান কাম কৰি থকা আমাক ক'ত দেখিবা কাম কৰা তোমাৰ মায়ে কাম কৰিলেহে দেখা দিনটো যে আমি সদায় এনেকৈ কাম কৰি থাকোঁ কোনোবা দিনা দেখা জানো মাত্ৰ অফিচৰ পৰা আহি যাক কাম কৰা দেখা তাকেই কাম কৰে বুলি ভাবি লোৱা একো নাই দিয়া মই সদায় কৰা অভ্যাস আছে কাম গতিকে মোৰ ভাগৰ নালাগে আৰে তেনেকৈনো কেতিয়া ক'লোঁ মই মাক কাম কৰা দেখিলে ভাল নালাগে সেইকাৰণেহে কওঁ তোমাৰ মানো কি তোমালোকক দেখাব লাগে তোমালোকে অহা টাইমটোত কাম কৰি দেখুৱায় তাতকৈ আৰু একো নাই বাৰু এতিয়া শুই যোৱা পিংকি শুলে নেকি শুলে আইতাকৰ লগতে শুই থাকিলে আইতাকক পালে তাইক একোৱেই নালাগে অ'কে গুড নাইট এই সপ্তাহসমূহত এদিনহে ছুটি পাওঁ ভালকৈ শুই লওঁ সোনকালে ৰাতিপুৱা আকৌ জল্দি উঠিব লাগিব নহয় মই এনেই ভাবি আছিলোঁ বোৱাৰীকেইজনে কাম নকৰে বুলি কালি দেখোন গোটেই দিনটো কাম কৰি থাকিলে পাই নাই এতিয়া ভাবিছে হ'বলা কাম কৰিবই লাগিব বুলি কাম কৰা মানুহ যিহেতু নাহে মা বোৱাৰী মই হস্পিটেলৰ পৰা আহোঁগৈ তোমাৰ বেমাৰ ভাল হোৱাই নাই নেকি নাই মা ইমান ভালকৈ ভাল পোৱা নাই সেইকাৰণে ভাবিছোঁ আৰু এপাক যাওঁ আপুনি এটা কাম কৰিব এওঁলোক অহাৰ আগতেই খানা বনাই ৰেডি কৰি দিব ডাঙৰ বোৱাৰী আকৌ ক'ত গ'ল তাই বোলে ক'ৰবালৈ যাব সেইকাৰণে আপোনাকে কৈছোঁ হয় নেকি ঠিক আছে দিয়া সৰু বোৱাৰী সদায় মেডিকেল লৈ যায় ডাঙৰ বোৱাৰী সদায় বজাৰলৈ যায় কথাটো কি মই ধৰিব পৰা নাই এতিয়াহে বুজিলোঁ কালি মানে মোৰ ল'ৰাকেইটা ঘৰত থকাৰ কাৰণেহে সেইবোৰ কাম কৰি দেখাইছিলে ইমান কামচোৰ বোৱাৰী মই জিন্দগীত দেখা নাই হেৰৌ মা মই অলপ বজাৰৰ পৰা আহোঁগৈ মা ঠিক আছে যোৱা জানো পাই সদায় তহঁতৰ কিহৰ বজাৰ থাকে এজনীয়েতো সদায় মেডিকেল যায় আৰু এজনী বজাৰলৈ ক'তা ঘূৰি আহোঁতেতো হাতত একোৱে আনা নেদেখোঁ ইমানো বজাৰ থাকেনে আৰু তহঁতক একো নকৈ চল পাই গৈছোঁ আৰু এই বুঢ়ী মানুহজনীৰ ওপৰত ঘৰৰ গোটেই কামবোৰ জাপি থৈ যাওঁ অলপো বেয়া নালাগেনে ঘৰত দুইজনী বোৱাৰী থাকোঁতে এজনীও কাম নকৰে দুয়োজনীহে কামৰ ভয়ত ইফালে সিফালে ওলাই যায় মই তহঁতৰ কথা চব বুজিব পাৰিছোঁ আৰু কালি দিনটোতো ঠিকে আছিলে চব কোনেও ক'লেও ওলাই যোৱা নাছিলি আজি আকৌ কি হ'ল তাৰমানে কি নিজৰ মতাকেইটাৰ আগত নিজকে বহুত কাম কৰোঁ বুলি দেখুৱাবলৈ আহিছ নেকি ঘৰত মই চব বুজি পাইছোঁ তহঁতৰ ষড়যন্ত্ৰবোৰ বুঢ়ীজনীহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কঁকাল হেকেনা হৈ যায় কাম কৰি থাকোঁ কৰিলেও উপায় নাই নহয় ঘৰত দুয়োজনী ইমান গাভৰু বোৱাৰী থাকি ৰুমতে সোমাই বহি থাকিব তাৰপিছতে সেই দুপৰীয়া হোৱা সময়ত আৰু গ'ল বজাৰে যাওঁ মেডিকেল যাওঁ অমুকে তমুকে বাপৰে এনেকুৱা এলেহুৱা বোৱাৰী মই ক'তো দেখা নাই বজাৰ যাব পাৰ কামকেইটা কৰিব নোৱাৰো ঘৰত থিয় হৈ চব কাম কৰিব লাগে কাঁহী বাতি ধুই থিয় হৈ গোটেই ভৰি পা কঁকাললৈকে বিষ সেইবোৰ কোনদিনা বুজি পাইছ হা দুয়োজনী কাম শেষ হোৱাৰ পাছত ভিতৰৰ পৰা ওলাই আহিব লাজ নালাগে এই বুঢ়ীয়ে বাঢ়ি দিয়া ভাতকেইটা খাবলৈ হ'ব মা মোক ইমান কথা শুনাব নালাগে সৰুজনীক চাগেতো একো এটা নকলে চাগে এতিয়া মোক ক'বলৈ পাইছে মই কি কাম কৰা নাছিলোঁ নেকি আপোনালোকক কাম কৰি খোৱা নাছিলোঁ নেকি কত কাম কৰিলোঁ এইখন ঘৰত যিমান কাম কৰিলেও গুণ নাই সৰুজনী অহাৰ পৰা কাম চাম নকৰে মই কিয় কৰিম কি দৰকাৰ পৰিছে মোক অকলে কাম কৰিবলৈ আপুনি পাৰিছে কৰক নকৰিলে নাই মোক এনেকৈ কথা শুনাই নাথাকিব দেই কথা শুনালে সৰুজনী শুনাব মোক শুনাই লাভ নাই কিয় নুশুনো আমাক হা তহঁত দুয়োজনীৰ কাৰণে বগীয়ে কাম কৰিবলৈ এৰি দিলে এইখন ঘৰত
তইতো আগতে ধুনীয়াকৈ কাম কৰি ঘৰখন চলাই আছিলি তেতিয়াৰ পৰা সৰুজনী আহিলে এৰি দিলি চব তোক কৰা দেখিলেহে সৰুজনী কৰিব তয়ে যদি আৰামত বহি থাকিব তাই কেনেকৈ কৰিব আচৰিত লাগে তহঁতৰনো অলপো বেয়া নালাগেনে মোলে এই বুঢ়ী মানুহজনী কাম কৰাই কৰাই খাইছ হ'ব কাম কৰি মৰি নাযায় আপুনি আৰু আপোনাৰ যদি কাম কৰিবলৈ মন নাই তেনেহ'লে বহি থাকক আমি কোৱা নাই নহয় আপোনাক কাম কৰিবলৈ তেনেহ'লে কোনে কৰিব ঘৰখনৰ কাম তয়ো যদি নকৰ সৰু বোৱাৰী যদি নকৰে ময়ো যদি নকৰোঁ কোন আছে দেখিলি কিমান অহংকাৰী ইহঁতক আৰু এনেকৈ চাই থাকিলে নহ'ব পাই দিনক দিনে বাঢ়ি গৈছে ইহঁতৰ লগত ভাল হৈ থাকিবই নোৱাৰি ইহঁতৰ কথা লগাব লাগিব গিৰিয়েকহঁতক তেতিয়া গম পাব কি কথাৰ কাৰণে মাতিলা মা মা কোৱাচোন চা তহঁতক মই ভালে ভালে কৈছোঁ নাই ঘৰখনত এজনী কাম কৰা মানুহ লৈ আন নহ'লে এই বোৱাৰী কেইজনীক বুজা ঘৰত কাম কৰিবলৈ তহঁতি ঘৰখনৰ কথা একো নাজানো মানে কি তহঁতি যোৱাৰ পাছত ঘৰখনত কি হয় কেতিয়াবা গম পাইছনে কেতিয়াবা সুধি চাইছনে কেতিয়াবা খবৰ কৰি চাইছনে এইবোৰ তুমি কি কৈছা মা আমি যোৱাৰ পাছত আকৌ ঘৰখনত কি হয় হ'বলৈ আৰু কিটো আছে ঘৰখনত কাম মই মাত্ৰ কৰোঁ দুজনী বোৱাৰী থকাৰ পাছত এই বুঢ়ীজনীয়ে ঘৰখনত কাম কৰিবলগীয়া হৈছে দুয়োজনী বোৱাৰীয়ে তহঁতি যোৱাৰ পাছতে বজাৰ যাওঁ অমুক যাওঁ তমুক যাওঁ মেডিকেল যাওঁ কলেজ যাওঁ অমুক তমুক সদায় কৰবালৈ ওলাই যায় নহ'লে মূৰ বিষাইছে বেমাৰ হৈছে জ্বৰ উঠিছে কাৰোবাক পঢ়াইছোঁ পিংকিক পঢ়াইছোঁ সেইবোৰ বাহানা সদায় সেইবোৰে কোনো এজনী এটা কাম হাতত তুলি নলয় এনেকৈ বাৰু কেনেকৈ হ'ব তহঁতি নিজে কচোন হয়তো বেমাৰী হৈ গৈছোঁ আৰু তহঁতি জানই মোৰ কঁকাল বিষ আছে এনেকৈ আৰু নোৱাৰো নহয় মই কাম কৰি থাকিবলৈ ভাবিছিলোঁ তহঁতক নকওঁ এনেই তহঁতি ইমান কষ্টকৈ বাহিৰত কাম কৰ এনেই মনত দুখে পাবি কিন্তু উপায় নাই মোক ক'বলৈ বাধ্য হ'লোঁ মই আৰু ইহঁতৰ লিলিমাই চাই থাকিব পৰা নাই কি তাহাঁতি তোমাক কাম লগাই তুমি ইমান দিনে কোৱা নাই কিয় মা এইবোৰ কৈ মোৰ ঘৰখনত অশান্তি কৰিব মন নাছিল কিন্তু এনেকৈতো সদায় চলিলে নহ'ব তহঁতি নিজে ভাবিছাচোন তুমি বহুত ভাল কৰিলা মা আমাক কথাটো কৈ এতিয়া আমি কৰিম যি কৰিব লাগে মা তুমি চিন্তা নকৰিবা তুমি এনেকৈ কষ্ট পাই থাকিব নালাগে আমি ভাবিছিলোঁ তাহাঁতি ঘৰত কাম বন কৰি মিলিজুলি থাকে বুলি সেইবোৰ তহঁতৰ আগত দেখাবা কৰে আৰু একো নাই তুমি চিন্তা নকৰিবা মা মই তাইক ভালকৈ বুজাই আছোঁ তুমি কি দেখিছা নেকি তোমাৰ মায়ে দিনভৰ কাম কৰে নে নকৰে মই দেখিব নালাগে মোৰ মায়ে কেতিয়াও মিছা নামাতে তোমালোকে মাক বাধ্য কৰাইছা ইমান কষ্টত চাগে মায়ে এইবোৰ কথা আমাক কৈছে উপায় নাপায় চোৱা তুমি আৰু মোক এটা কথাও নকবা তোমাৰ কথা শুনি মই আৰু ভুল যাবলৈ নাই মায়ে যিটো কৈছে মই সেইটোৱে মানিছোঁ তোমাৰ পৰা আৰু মই এটা কথাও শুনিব নিবিচাৰোঁ আৰু মোৰ লগত থাকিবলৈ মন আছে যদি যোৱা মাৰ ওচৰত ক্ষমা খোজাগৈ আৰু আজিৰ পৰা যদি এইখন ঘৰত কাম কৰি খাব নোৱাৰা তেনেহ'লে ওলাই যাবা মই চব সহ্য কৰিব পাৰোঁ কিন্তু মোৰ মাক দুখ দিয়া মানুহক মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ কিমান বেয়া হ'ব লাগিব তোমালোকৰ কাৰণে বগীবাই কাম কৰা এৰি দিছে যিজনী মানুহে অত দিনৰ পৰা মাক কাম কৰি সহায় কৰি আহিছে সেইজনী মানুহে তোমালোকৰ কাৰণে আজি কাম কৰা বাদ দিবলগীয়া হৈছে এইখন ঘৰত সেইবোৰ অলপো ভাবি চাইছানে এতিয়াই ক্ষমা খোজাগৈ মাৰ ওচৰত এতিয়াই যাম নহয় মই তুমি ইমান খং কিয় কৰিছা খং নকৰি কি মৰম কৰিব লাগে নেকি যোৱা বুলি কৈছো নাই মই ভবা নাছিলো তুমি এনেকুৱা কৰিবা বুলি ঘৰখনৰ ডাঙৰ বোৱাৰী হৈ তুমি এনেকুৱা কৰিলা মোৰ মাক তহঁতি চাকৰ বোলাই খুৱাইছা আচৰিত পাইছো তোমালোকৰ নিচিনা বোৱাৰী এইখন ঘৰত কোনো প্ৰয়োজন নাই ওলাই যোৱা ঘৰৰ পৰা পাপা তুমি ঠিকে কৈছা মা আৰু খুৰীয়ে সদায় আইতাক কাম কৰাই মইহে আইতাক সহায় কৰি দিওঁ সেইদিনাখন মই নিজে শুনিছো মায়ে ৰীনা আণ্টিৰ লগত চিনেমা চাবলৈ গৈছে আৰু খুৰীয়ে বিউটি পাৰ্লাৰ গৈছে মই ফোনত কথা পাতি থকা শুনিছো নহয় আৰু আইতা ঘৰৰ সকলো কাম কৰিছে মা আৰু খুৰীয়ে বজাৰ যাওঁ মেডিকেল যাওঁ বুলি সদায় ঘৰৰ পৰা মিছা কথা কৈ ওলাই যায় আইতা আৰু ময়ে কামবোৰ কৰোঁ তই মনে থাক পিংকি দেখিলা ইমান সৰু ছোৱালীজনীয়ে মাৰ কথা বুজি পাইছে আৰু তোমালোক দুয়োজনীয়ে মোৰ মাক চাকৰৰ নিচিনা কাম কৰাবলৈ অলপো বেয়া নালাগিল ৰ'বা ইমান খং নকৰিবা আজিৰ পৰা তেনেকুৱা নহয় দিয়া মই আৰু মাক কেতিয়াও কাম কৰিব নিদিওঁ লাগিলে মই গোটেইবোৰ কাম কৰিম তুমি প্লিজ খং নকৰিবা যোৱা এতিয়াই মাক ক্ষমা খোজাগৈ আৰু নেক্সট টাইম যদি মই এইবোৰ কমপ্লেইন পাওঁ নহয় তুমি কিন্তু এইখন ঘৰত থাকিব নোপোৱা কৈ দিলোঁ পিংকি কথা ক'বলৈ আৰু জেগা বিচাৰি নাপাওঁ হা মই সঁচা কথা কৈছোঁ মা মোৰো তোমালোকৰ এইবোৰ কাম ভাল নালাগে দেখিছা এই ছোৱালীজনী কিমান উৎপত্তি হৈ গৈছে নাই জল্দি মাৰ ওচৰত গৈ ক্ষমা খুজি লওঁ নহ'লে মোক আৰু এওঁ গালি পাৰিব ভয় লাগে মোৰ এনেকুৱা খং মই আগতে কেতিয়াও দেখা নাই আমাক ক্ষমা কৰি দিয়ক মা আমি আপোনাক বহুত দুখ দিলোঁ আমাক ক্ষমা কৰি দিয়ক মাত্ৰ এবাৰ ক্ষমা কৰি দিয়ক আপুনি যদি আজি ক্ষমা নকৰে আমাক
এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছে। উলিয়াই দিবতো আকৌ, তহঁতৰ যিহে কাণ্ড। মা প্লিজ আমাক ক্ষমা কৰি দিয়ক। হ'ব দে, আজিৰ পৰা ঘৰৰ কাম তহঁতি দুয়োজনে কৰিব লাগিব, বুজিলি নহয়? কেতিয়াবা মই সহায় কৰি দিম বাৰু, মই ইমানো বেয়া মানুহ নহয়। আনো মা, আপুনি বহুত ভাল। আজিৰ পৰা আমি দুয়োজনে মিলিজুলি কাম কৰিম মা, আপোনাক কথা দিছোঁ। হ'ব হ'ব, দেখিলেহে লিখিম, কাইলৈৰ পৰা চাব লাগিব মিলিজুলি কাম কৰ নে কেনেকৈ কাম কৰ। হ'ব মা।